আনকি কুকুৰবোৰো তাৰ পৰা পলাই গৈছে। এতিয়া শ্মশানত কেৱল জ্বলি থকা জুই কৰাৰ শব্দহে আহি আছে। তাৰ বাহিৰেও বাবা মলংনাথৰ মন্ত্ৰৰ জপত অনুসৰণ ঘটিছে আৰু তাৰ লগে লগে অনুসৰণ কৰি আছে কোমল নাৰীৰ কণ্ঠ। কাৰণ বাবাৰ মলংনাথৰ ঠিক সন্মুখতে বহি প্ৰায় ১বিংশ বছৰীয়া এগৰাকী গোলাপী ৰঙৰ যুৱতী। তাইৰ মুখৰ সৌন্দৰ্য আৰু কৃপা যেন মহামায়াৰ দয়ালুৰ ছাৱনীৰে বিয়পি পৰিছে। তান্ত্ৰিক যিমান কুৎসিত দেখা যায়, তাৰ সন্মুখত বহি থকা ছোৱালীজনীও ঠিক তেনেকুৱাই ধুনীয়া আৰু ধুনীয়া। তাত তাইৰ উপস্থিতি দহস্থানত যি সহজে বহি থাকে। চকুৰ আত্মবিশ্বাস তাইৰ জুইকুৰাত সামগ্ৰী ৰখাৰ ভংগিমা, কাষতে পৰি থকা টংবোৰ এই সকলোবোৰ মিলি স্পষ্ট কৰি দিয়ে যে সৰুৰ হোৱা পিছতো তাই তন্ত্ৰৰ ক্ষেত্ৰত জ্ঞানী। শ্মশান গ্ৰাউণ্ডৰ সাধনাৰ অভিজ্ঞ তাই হয়তো সন্মুখত বহি থকা তান্ত্ৰিকৰ ভৈৰৱী। যদি আমি দম্পতীক আমি যিদৰে চাওঁ, তেন্তে সেই দুয়োটাৰ মাজত কোনো সাদৃশ্য নাই। বয়সৰ ক্ষেত্ৰতো নহয়, সৌন্দৰ্যৰ ক্ষেত্ৰতো নহয়, ঠাইৰ ক্ষেত্ৰতো নহয়। দিগম্বৰ ছাই ৰঙৰ অদ্ভুত ৰূপ থকা আৰু তেওঁক বাছি ল'বলৈ হ'লে সমগ্ৰ বিশ্বব্ৰহ্মাণ্ডৰ সৌন্দৰ্যৰ মূৰ্তি মহামায়াৰ ত্ৰিপুৰাৰ সুন্দৰী জগদম্বৰ পাৰ্বতীয়েও তাৰ ওপৰত জোৰ দি তপস্যা কৰিছিল। গতিকে শ্মশানত আমাৰ আঘোণ বাবা আৰু তেওঁৰ ভৈৰৱীৰ উপস্থিতিটো এটা অস্বাভাৱিক পৰিস্থিতি যেন লাগে, কিন্তু সেয়া স্বাভাৱিক। মিৰিৰে এই অনুষ্ঠান গাঁৱৰ পৰা প্ৰায় ৫ কিলোমিটাৰ দূৰত নদীৰ পাৰত অৱস্থিত সেই অন্ধকাৰ দাহস্থলীত নিঃসংগতাৰে সম্পন্ন কৰা হৈছে। ওচৰতে বহু দূৰত অৰণ্য, তাৰ মানে সম্পূৰ্ণ নিঃসংগতা। মাছনি শক্তি প্ৰকাশৰ বাবে একেবাৰে অনুকূল ঠাইত বহি থকা তান্ত্ৰিকৰ নাম বাবা মলংনাথ। তেওঁৰ সন্মুখত বহি থকা যুৱতীগৰাকী হৈছে মহানগৰীৰ এখন প্ৰতিষ্ঠিত অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ষষ্ঠ ষাণ্মাসিকৰ বি.টেক অৰ্থাৎ কম্পিউটাৰ বিজ্ঞানৰ ছাত্ৰী। মায়া তেওঁৰ সকলো কাপোৰ স্কেনগেট বেকপেকত ৰখা হয়। অন্ত্যেষ্টিক্ৰিয়াৰ জুইকুৰাৰ পৰা অলপ দূৰত ৰখা হয়। আনে কোৱাৰ দৰে দুয়োৰে মাজত কোনো মিল নাই। আপুনি তান্ত্ৰিকৰ ৰূপ দেখিছেনে? আচৰিত সৌন্দৰ্যৰ মালিক মায়া। তাইৰ চুলিখিনি ষ্টেপ কাটত কাটি দিয়া হৈছে, যিটো তাইৰ কান্ধলৈকে বিস্তৃত হৈ আছে। কাণত সৰু সৰু সোণৰ টোপাল, ডিঙিত ওলমি আছে সোণৰ পাতল শিকলি, য'ত ওলমি আছে ৰুদ্ৰাক্ষৰ মাজত আবদ্ধ হৈ আছে চিকন কঁকাল আৰু বহল বাহু। মালিক মায়াক দেখাত দেৱদূতৰ দৰে। ডিম্বাকৃতি মুখ আৰু কালজয়ী শৰতৰ দৰে গভীৰ চকু, গোলাপৰ পাহিৰ দৰে ওঠ। সৌন্দৰ্য মানদণ্ড অনুসৰি সকলো হয়। চকুত ৰঙা পৰাও জুইৰ শিখাৰ দৰে উজ্জ্বলতাৰে ভৰি পৰিছে, যাৰ বাবে দৰ্শকে চকু দুটা তললৈ নমাই আনিবলৈ বাধ্য হয়। আপুনি নিশ্চয় বুজি পাইছে যে এনেকুৱা উজ্জ্বলতাৰ চকুত দেখা দিয়ে যেতিয়া কোনোবা উগ্ৰ শক্তিৰ সাধনা কৰা হয়। তেওঁৰ ওচৰতে ৰখা উপাদানবোৰ তেওঁৰ ওচৰতে থাকে। জুই কৰা জুই হঠাৎ জ্বলি উঠিছে। জুইৰ শিখাবোৰ ওপৰলৈ জঁপিয়াই উঠিছে ১০ৰ পৰা ১৫ ফুট, যেন আকাশৰ পৰা কাৰোবাক টানিবলৈ আগ্ৰহী। বাবা মলংনাথে যি সাধনা কৰি আছে তাৰ নাম ডাকিনী সাধনা। যি শক্তি কেৱল উগ্ৰ নহয়, অত্যন্ত উগ্ৰ। ডাকিনী হৈছে এক আচৰিত আৰু অবিশ্বাস্য মহাশক্তিৰ নাম। ইয়াক দেৱী মহাকালীৰ মৌলিক শক্তিৰ ভিতৰত গণ্য কৰা হয়, যিবোৰ অত্যন্ত উগ্ৰ আৰু হিংসাত্মক শক্তি। ভাগৱতী কামকলাশ কালেৰ চতুৰ্থ আৱৰণ পূজাত তেওঁক ১৫০ ৰূপত পূজা কৰা হয়। তাৰ পিছতহে শক্তি পূজাৰ অনুমতি দিয়া হয়। শ্মশানৰ তেওঁলোকৰ পূজাৰ প্ৰত্যক্ষ ভাগ হৈছে শ্মশান ভিজিল, কাৰণ শ্মশানটোৱেই তেওঁলোকৰ পৃথিৱী আৰু তেওঁলোকে তাত বাস কৰে। এক প্ৰকাৰে মহাশক্তি কালীয়ে তেওঁলোকক শ্মশানৰ সীমাৰ ভিতৰতে বাধা দি ৰাখে। শ্মশানৰ সীমাৰ ভিতৰত তেওঁলোকৰ বাবে সকলো উপলব্ধ। অত্যন্ত বিৰল কাম, অতি বিৰল উপভোগ, অতি বিৰল খাদ্য, সকলো। এই সকলোবোৰ তেওঁলোকৰ বাবে সহজেই উপলব্ধ, কাৰণ তেওঁলোক সেই পৰম শক্তিৰ পত্নী।
তেওঁলোক কালিৰ ৰাস। এইবোৰে কালিৰ মৌলিক শক্তি। মহাকালীয়ে যেতিয়া ধ্বংসৰ বাবে সাজু হয়, তেতিয়া তেওঁলোকৰ উগ্ৰতা অনুমান কৰিব পাৰি। ইয়াক আপোনাৰ নিয়ন্ত্ৰণৰ বাহিৰলৈ লৈ যায়। আৰু যেতিয়া মহাকালীয়ে সিহঁতৰ ওপৰত নিয়ন্ত্ৰণ হেৰুৱাই পেলায়, তেতিয়া তাই এনে ধ্বংসৰ পৰিস্থিতিৰ সৃষ্টি কৰে যে সমগ্ৰ সৃষ্টি অন্ত কৰে। সমগ্ৰ পৃথিৱীখনেই এটা শ্মশানলৈ পৰিণত হয়। সকলোতে মৃতদেহ দেখা যায়। সকলো ধ্বংসৰ পৰা পিছৰতহে পুনৰ শান্ত হয়। তাৰ পিছত নতুনকৈ সৃষ্টি আৰম্ভ হয়। মুঠতে আপুনি বুজিব লাগে, এইটো শ্মশানৰ অতি উগ্ৰ আৰু ধ্বংসাত্মক শক্তি। বাবাৰ মলংনাথৰ ডাকিনী সাধনাক সিদ্ধ কৰাৰ প্ৰবল হেঁপাহ আছিল। এই সাধনা সিদ্ধ কৰিবলৈ তেওঁক এনে এগৰাকী ভৈৰৱীৰ প্ৰয়োজন আছিল, যিয়ে ডাকিনী শক্তিৰ শ্বাস তাইৰ শৰীৰত শোষণ কৰিব পাৰিব। ভয়ংকৰ পৰিৱেশত নিজকে নিয়ন্ত্ৰণ কৰিব পাৰে। এগৰাকী ভৈৰৱী যি অন্তৰ্নিহিতভাৱে ইমানেই শক্তিশালী যে ভৈৰৱীৰ ওপৰত তাইৰ শ্বাস আহিলেই সেই কম সময়ৰ বাবে ডাকিনীৰ শক্তি শৰীৰত ধৰি ৰাখিব পাৰে। ডাকিনীৰ সাধনা এনে এখন সাধনা য'ত বিফলতাৰ অৰ্থ অতি স্পষ্ট আছিল। নিশ্চিত মৃত্যু। সেইটো অতি ভয়ংকৰ। ডাকিনী সেই অত্যন্ত ভয়ংকৰ সাধনাখনত অনুশীলনকাৰী মৃত্যুৰ দুটা পৰিস্থিতি হ'ব পাৰিলেহেঁতেন। প্ৰথমতে দৃশ্যমান ডাকিনী উগ্ৰ ৰূপ আৰু তাইৰ যাদুকৰী শক্তি। ভয়ত যদি অনুশীলনকাৰীয়ে নিজৰ আসন এৰি যায়, অৰ্থাৎ যদি তেওঁৰ সাধনাত বাধা আহে, তেন্তে তেওঁৰ মৃত্যু একেবাৰে নিশ্চিত। আৰু সেয়াও সাধাৰণ মৃত্যু নহয়, উচ্চতাৰ পৰা সৰি পৰা তৰমুজৰ দৰে তেওঁৰ মূৰটো কাটি যাব লাগে। তেওঁৰ মৃত্যু এনেকুৱা হ'ব যে তেওঁৰ মূৰৰ লেশযোখ এটাও মচি যাব। মূৰটোৰ ইগোৰ প্ৰতি আমাৰ মূৰ নতকৈ শ্ৰদ্ধাঞ্জলি জনোৱাৰ অৰ্থ এইটোৱে যে, মহামায়া, তোমাৰ ভৰিত মোৰ ইগো ডুবাই তোমাৰ আশ্ৰয় বিচাৰো। মূৰটোৰ অহংকাৰ, বুদ্ধি আমাৰ সামৰ্থ্য, আমাৰ জ্ঞানৰ প্ৰতীক, যাৰ বাবে সাধকে ডাকিনী সিদ্ধি কৰাৰ পথ আৰম্ভ কৰিলে। বিফল হ'লেও ডাকিনীয়ে একেটা মূৰকে সম্পূৰ্ণৰূপে কাটি পেলাব আৰু তাৰ পিছত সাধকজন মূৰ্খী হৈ পৰিব। ইয়াৰ ভয়ংকৰ মৃত্যু। বন্ধু-বান্ধৱীসকল, কাহিনীটো ইমানতে শেষ হ'ল। কাহিনীটো শুনি ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।